মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড়ৰ থানা চাৰিআলিত। এয়া ডিব্ৰুগড়ৰ মাজমজিয়াৰ অঞ্চল আৰু ইয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড়ৰ আটাইকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু পথ অৱৰোধ কৰিছে এইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ এবাৰ ওলাই আহিছে এইসকল ছাত্ৰ ছাত্ৰী। আজি শ্ৰেণী বৰ্জন কৰি এইদৰে ডিব্ৰুগড়ৰ মাজমজিয়াৰ থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইসকল মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছো। ইয়াত থকা সমগ্ৰ যিসকল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এনেদৰে ওলাই আহিছে ৰাজপথলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। জয় আই অসম, নাগৰিকত্ব সংশোধনীক বাতিল কৰক আৰু বিভিন্ন শ্লোগান দি চৰকাৰ বিৰোধী শ্লোগান দি আমাৰ লগত প্ৰতিবাদকাৰী আছে। মই প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিম। কি ক'বা? হয়, আমি কানক কলেজ ষ্টুডেণ্ট ইউনিয়ন আৰু কানক কমাৰ্চ কলেজ ষ্টুডেণ্ট ইউনিয়নৰ পৰা আমি এটাই দাবী, জাতি মাতি ভেটি কথাকৈ গাদী দখল কৰা আজি চৰকাৰখনে আমাৰ অসমীয়াৰ গাত যি আজি জাতিধ্বংসী আইন জাপি দিব খুজিছে। আমি ছাত্ৰ সমাজে বিশেষকৈ আমি ডিব্ৰুগড়ৰ কানৈ কলেজ ষ্টুডেণ্ট ইউনিয়ন আৰু কানৈ কমাৰ্চ কলেজ ষ্টুডেণ্ট লগতে MDKG কলেজৰ ষ্টুডেণ্ট ইউনিয়ন কেতিয়াও মানি ল'ব নোৱাৰো। আমাৰ এটা স্পষ্ট বাক, অসম চুক্তি অসম আন্দোলন সকলোৰে জ্ঞাত। গতিকে 855 জন শ্বহীদক কেন্দ্ৰই কৰা অপমান আমি ছাত্ৰ সমাজে কেতিয়াও মানি ল'ব নোৱাৰো। কোন চৰকাৰ, কেনেকুৱা চৰকাৰ আমি নেজানো। এই জাতিধ্বংসী আইনখন বাতিল কৰিব লাগিব, কাৰণ অসম কেৱল অসমীয়াৰ। জয় আই অসম। অসম কেৱল অসমীয়াৰ বুলি প্ৰতিবাদ কৰিছে এইদৰে আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আখ্যা দিছে আৰু এই বিধেয়ক গৃহীত হ'বলৈ কোনোপধ্যে দিয়া নহ'ব বুলি প্ৰতিবাদকাৰীয়ে ক'ব খুজিছে এইসকল ছাত্ৰ ছাত্ৰী। আৰু মোৰ লগত এগৰাকী বয়োজ্যেষ্ঠ আইতা আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম আপুনি এনেদৰে এইসকল ছাত্ৰ ছাত্ৰীৰ লগত ওলাই আহিছে, কি ক'ব? মোৰ মানে আহি ভাল লাগিছে। কেলে ভাল লাগিছে, আমাৰ মানে হেৰিখন দেশখন মানে ভাঙি যাবলৈ বিচাৰিছে, সেইটো কাৰণে ওলাই আহিছোঁ। মানে নতুন এতিয়া ল'ৰা ছোৱালী প্ৰজনন এইসকলে কৰিছে ভালেই কৰিছে, কাৰণ এইটো ভাল কথা হোৱা নাই, সেইকাৰণে বেয়া লাগিছে কাৰণে আমিও মানে মাতৃ হিচাপে আহি ইয়াত বহি দিছোঁ, তেওঁলোকক কথা দিব লাগিব পাই। হয়, এইগৰাকী মাতৃ হিচাপে তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইসকল ছাত্ৰ ছাত্ৰী এনে প্ৰতিবাদক তেখেতে সমৰ্থন জনাইছে আৰু সমৰ্থন জনাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই আৰু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমগ্ৰ 4টা মূৰ বন্ধ কৰি পেলাইছে আৰু বন্ধ কৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। পথৰ মাজত এইদৰে বহি দিছে আৰু বহি এয়া জৰুৰীকালীনভাৱে পথ অৱৰোধ বুলি তেওঁলোকে ক'ব খুজিছে আৰু এইদৰে বেনাৰ লৈ জৰুৰীকালীন পথ অৱৰোধ বুলি বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। কি ক'বা? আমাক বাংলাদেশীক নালাগে। আমাৰ এই অসমত অকল অসমীয়াই থাকিব বুলি নহয়, সকলো জাতিয়ে থাকিব পাৰে, কিন্তু বাংলাদেশীক যিহেতু মানি আনিছে, ইয়াত মাতি আনিছে, আমাক বাংলাদেশীক নালাগে। ইয়াত আমাৰ অসমত অসমবাসীয়ে থাকিব পাৰিব অকল, ইয়াত বাংলাদেশী থাকিব নোৱাৰে। বাংলাদেশীৰ কাৰণে ইয়াত কোনো জেগা নাই আৰু বিজেপি চৰকাৰে এইটো বৰ মূৰ্খামি কাম কৰিছে যে বাংলাদেশীক ইয়াত মাতি আনিছে। বাংলাদেশীক মতা ইয়াত কোনো প্ৰয়োজনেই নাই। অসমৰ মানুহে ইয়াত থাকিব আৰু অসমবাসী, এইটো অসম, জয় অসম। এইদৰে ক্ষোভত ফাটি পৰিছে। পুনৰ এবাৰ ক'ব লাগিব যে ক্ষোভত ফাটি পৰিছে। যদিও ৰাজ্যসভাৰ পৰা এই আইন বৰ্তমানলৈকে বিল পাছ হৈ অহা নাই, তথাপিতো প্ৰতিবাদ অব্যাহত আছে আৰু প্ৰতিবাদৰ মাজত এইদৰে স্তব্ধ হৈ পৰিছে ডিব্ৰুগড় চহৰৰ মাজমজিয়া। মই প্ৰতিবাদকাৰী আছে, মই প্ৰতিবাদকাৰীৰ পৰা জানিব বিচাৰিম। বিভিন্ন ঠাইৰ পৰা, বিভিন্ন কলেজৰ পৰা ইয়ালৈ প্ৰতিবাদকাৰীসকল আহিছে আৰু এইদৰে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে। কি ক'বা এইখিনি? মুঠতে কিবা প্ৰকাৰে আমাৰ আজি বিলখন বাতিল কৰিব লাগে, আমি সিমানে আজি সেইটো ধৰণে প্ৰটেষ্ট কৰিছোঁ। ইতিমধ্যে আমি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰসকলে শ্ৰেণী প্ৰদান কৰিছোঁ, লগতে মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰসকলৰ পৰা বন্ধু আহ্বান কৰিছোঁ। এইকেইটা আমি এটা ক'লেও যিহেতু সবাৰ নুশুনো, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, তেতিয়া আমি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰৰ এটা শেষবাৰৰ কাৰণে এটা অনুৰোধ জনাইছোঁ, তেওঁ অতি সোনকালে বিৰোধিতা কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰক, তেওঁ বাতিলৰ ক্ষেত্ৰত আগভাগ লওক। অন্যথা কিন্তু আমি ইয়াতকৈ তেওঁক আমি কিন্তু এটা ভাল উপহাৰ দিবলৈ কিন্তু আমি বাধ্য হ'ম। আমি উপহাৰটো এতিয়া নকওঁ, কিন্তু আমি ক'বলৈ আমি বাধ্য হ'ম। এইদৰে ক্ষোভত উত্তাল হৈ পৰিছে ডিব্ৰুগড়ৰ থানা চাৰিআলি। মই এই পৰিৱেশ বৰ্তমান দেখুৱাবলৈ যত্ন কৰিলোঁ। ডিব্ৰুগড়ৰ থানা চাৰিআলি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে শ্ৰেণীকোঠা বৰ্জন কৰি। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইদৰে অব্যাহত আছে ডিব্ৰুগড়ত প্ৰতিবাদ।